নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, পিকনিকৰ বাবে নতুন এছঅপি শীঘ্ৰে জাৰি কৰা হ'ব ৰাজ্যত। পুৱা ঘন কুঁৱলী শেষ নোহোৱালৈকে যাব নোৱাৰিব পিকনিকলৈ। সূৰ্য উদয়ৰ পাছত আৰু বিয়লি সূৰ্য অস্ত যোৱাৰ পূৰ্বে ঘূৰি আহিব লাগিব বনভোজৰ দল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। দেৰগাঁৱত গাড়ীৰ মুখামুখি সংঘৰ্ষত 13জনকৈ লোকৰ মৃত্যু হোৱাৰ পাছতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বনভোজলৈ যদি যাব বিচাৰে তেনেহ'লে পালন কৰিব লাগিব ৰাজ্য চৰকাৰে দিয়া এছঅপি। পৰৱৰ্তী খবৰটো হৈছে দুৰ্নীতিক লৈ এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। দুৰ্নীতি ৰোধত অসম চৰকাৰে দায়বদ্ধতাৰে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। এই ক্ষেত্ৰত অধিক গতিশীলতা প্ৰদানেৰে শেহতীয়াকৈ ৰাজ্যৰ নাগৰিকৰ বাবে সহায়ক হোৱাকৈ বহুকেইটা নম্বৰ মুকলি কৰা হৈছে। আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি? আপোনাৰ পৰা অসম চৰকাৰৰ কোনো কৰ্মচাৰীয়ে যদি উৎকোচ বিচাৰিছে তেনেহ'লে এইকেইটা নম্বৰলৈ আপুনি যোগাযোগ কৰক আৰু অভিযোগ দিয়ক। লগে লগে একশ্যন আৰম্ভ হ'ব। আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি? এতিয়াই নম্বৰ কেইটা লিখি লওক, যোগাযোগ কৰক। আৰু আপোনাৰ পৰা যদি কোনো চৰকাৰী বিষয়াই টকা বিচাৰিছে, যদি উৎকোচ বিচাৰিছে, আপুনি হোৱাটছআপ নম্বৰ, টোল ফ্ৰী নম্বৰ, লগতে নিয়ন্ত্ৰক কক্ষৰ নম্বৰো দিছে, আৰক্ষী অধীক্ষকৰ নম্বৰ দিয়া হৈছে। ইয়াত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব আৰু লগে লগে চৰকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব আৰু তেওঁক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক শাস্তি প্ৰদান কৰিব। নম্বৰ কেইটা হৈছে হোৱাটছআপ নম্বৰ, হোৱাটছআপ কৰিও আপুনি অভিযোগ দিব পাৰিব। হোৱাটছআপ নম্বৰ হৈছে 6026901243। এই নম্বৰত আপুনি হোৱাটছআপ কৰি অভিযোগ দিব পাৰিব যদি কোনো চৰকাৰী বিষয়াই আপোনাৰ পৰা উৎকোচ বিচাৰিছে। লগতে টোল ফ্ৰী নম্বৰ দিয়া হৈছে 180034536767। ইয়াত আপুনি টোল ফ্ৰী নম্বৰ দিয়া হৈছে। টোল ফ্ৰী নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব। নিয়ন্ত্ৰণ কক্ষৰো নম্বৰ দিয়া হৈছে 036124622995। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ অভিযোগ দিয়াৰ কাৰণে। আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে 6026903481। এই নম্বৰত কল কৰি আৰক্ষী অধীক্ষকক অভিযোগ দিব পাৰিব যদি কোনো চৰকাৰী বিষয়াই উৎকোচ বিচাৰিছে। আৰক্ষী অধীক্ষকৰ নম্বৰ আৰু এটা দিয়া হৈছে 6026903483। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ দিয়া হৈছে 6026903418। লগতে ইমেইল দিয়া হৈছে complaints.vsc@gmail.com। ইয়াত আপুনি মেইল যোগেও অভিযোগ দিব পাৰিব। টুইটাৰতো অভিযোগ দিব পাৰিব। টুইটাৰ হৈছে @DIRVSC আসাম। ইয়াত আপুনি অভিযোগ দিব পাৰিব যদি কোনো চৰকাৰী বিষয়াই আপোনাৰ পৰা যদি কোনো উৎকোচ বিচাৰিছে তেনেহ'লে এইকেইটা নম্বৰত আপুনি অভিযোগ দিব পাৰিব আৰু সেই চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আদানীলৈ সকাহ, সেবিৰ তদন্তত সন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ। এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। আদানী হিন্ডেনবাৰ্গ কাণ্ডত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে। লগতে সেবিৰ ওপৰত আস্থা প্ৰকাশ কৰি কৈছে যে তেওঁলোকৰ তদন্তত হস্তক্ষেপ নকৰে। এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে ন্যায়ালয়ে সেবিক 3 মাহ সময় দিছে। উচ্চতম ন্যায়ালয়ে বুধবাৰে এই সন্দৰ্ভত ৰায় দান কৰি কৈছে যে আবেদনকাৰীয়ে এই ক্ষেত্ৰত কোনো প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হোৱা নাই। গতিকে সেবিৰ প্ৰতিবেদনত কিবা কম আছে বুলি ক'ব নোৱাৰি। আমি সেবিৰ প্ৰতিবেদন শুদ্ধ বুলি বিবেচনা কৰোঁ। এতিয়া এই ক্ষেত্ৰত কোনো SIT তদন্তৰ প্ৰয়োজন নাই। পৰৱৰ্তী খবৰটো হৈছে দেশত নতুনকৈ COVID-19ত আক্ৰান্ত হৈছে 602জন লোক, 5জনকৈ লোকৰ মৃত্যু হৈছে। এক ডাঙৰ খবৰ জনাই আছো। এতিয়া দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা। আক্ৰান্তৰ সংখ্যা 602গৰাকী হৈছে আৰু 5জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত নতুনকৈ 5জন লোকৰ মৃত্যু হোৱাৰ লগতে 602গৰাকী নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। এই সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমান 4440গৰাকী বুলি জানিব পৰা গৈছে। পুৱা 8 বজাত আপডেট কৰা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালাৰ পৰা নতুনকৈ 2জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কৰ্ণাটক, পাঞ্জাব আৰু তামিলনাডুৰ পৰা 1জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কেৰালাত মৃত্যু হোৱা
এজন লোক যাৰ বয়স ৬৬ বছৰ এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ এক মৰ্মান্তিক ঘটনা পুনৰবাৰ সংঘটিত হৈছে অসমৰ দেৰগাঁৱত নতুন বছৰ বুলি আনন্দ ফূৰ্তি কৰিবলৈ গৈ ভয়ংকৰ অঘটন সংঘটিত হৈছে নিমিষতে শেষ হৈ গৈছে কেইবাটাও পৰিয়াল দেৰগাঁৱৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও টুইট কৰি এইবাৰ সমবেদনা জ্ঞাপন কৰিছে দেৰগাঁৱৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ ফালৰ পৰা এক ডাঙৰ ঘোষণা কৰিছে যিসকল লোক নিহত হৈছে তেওঁলোকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে যিসকল আহত হৈছে তেওঁলোকৰ পৰিয়াললৈ 50,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক ডাঙৰ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৈছে অসমৰ গোলাঘাটত সংঘটিত পথ দুৰ্ঘটনাত বহু লোক আকস্মিক মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক লোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ কামনা কৰিছো বুলি মন্তব্য কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পৰৱৰ্তী খবৰটো হৈছে দেৰগাঁৱৰ দুৰ্ঘটনাৰ বাবে জগৰীয়া ঠিকাদাৰ ভাগ্য কলিতাই সময়মতে কাম কৰা হলে এই দুৰ্ঘটনা নহলহেঁতেন এইবাৰ দেৰগাঁৱৰ ঘটনাক লৈ এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কৈছে দেৰগাঁৱৰ যি ঘটনা সংঘটিত হৈছে কেইবাটাও পৰিয়াল নিমিষতে শেষ হৈ গৈছে আৰু এই ঘটনাৰ বাবে একমাত্ৰ জগৰীয়া কৰিছে ঠিকাদাৰ ভাগ্য কলিতাক এইবাৰ জগৰীয়া কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ভাগ্য কলিতাই যদি সময়মতে কাম কৰিলেহেঁতেন এই দুৰ্ঘটনা নহলহেঁতেন বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আন এটা খবৰ হৈছে কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 22 জানুৱাৰীত ৰাজ্যত ঘোষণা কৰা হৈছে ড্ৰাই ডে অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে 22 জানুৱাৰীত ৰাজ্যখনত ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সায়ে মঙ্গলবাৰে ভিডিঅ' বাৰ্তাযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সায়ে সমগ্ৰ ৰাজ্যত এই দিনটোত কোনো ধৰণৰ মদ বা মাংস বিক্ৰী নহব সায়ে তেওঁৰ ভিডিঅ' বাৰ্তাত কৈছে ছত্তীশগড় ভগৱান শ্ৰীৰামৰ মাতৃভূমি হোৱাটো আমাৰ সৌভাগ্য অহা 22 জানুৱাৰীত অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ব সমগ্ৰ ছত্তীশগড়তে এক আনন্দৰ পৰিৱেশ এই দিনটোতে সমগ্ৰ ৰাজ্যতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব দীপাৱলীৰ দৰে ঘৰ আলোক সজ্জিত কৰি তোলা হ'ব ছত্তীশগড় চৰকাৰে 22 জানুৱাৰীক সমগ্ৰ ছত্তীশগড়তে ড্ৰাই ডে হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে কয়লা ভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষত শিশু মহিলাসহ 12জনকৈ লোকৰ মৃত্যু হৈছে সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে 30গৰাকীকৈ লোক সমগ্ৰ দেৰগাঁৱত এতিয়া হুকাকুল পৰিৱেশ বিৰাজ কৰিছে কেইবাটাও পৰিয়ালত শোকৰ ছাঁ পৰিছে দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে ক্ৰমে অনিমা শইকীয়া শুভাংকৰ শইকীয়া দীপালী শইকীয়া নৱজিৎ শইকীয়া পিংকি শইকীয়া ৰিংকি বৰাসহ ট্ৰাক চালক নুৰ আলম আহমেদ সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে পুৱাৰ ভাগতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ বালিজানত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে কয়লা ভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষত শিশু মহিলাসহ 12জনকৈ লোকৰ মৃত্যু হৈছে এতিয়া সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে 30জনকৈ লোকক